এফালে যদি অমৃত বৃক্ষৰ নামত উন্নয়ন, আনফালে আকৌ উন্নয়নৰ নামত বন ধ্বংসযোগ্য। পুত্ৰৰ জন্মদিন আৰু পিতৃ মাতৃৰ সোঁৱৰণত ৰোপণ কৰা গছ কাটি তহিলং কৰাত দুখ প্ৰকাশ এগৰাকী প্ৰকৃতিপ্ৰেমী। পথ উন্নয়নৰ নামত তিতাবৰত PWD আৰু বন বিভাগৰ বন ধ্বংসযোগ্য। যোৰহাট সংযোগী তিতাবৰৰ নৱালীৰ পথটো বহল কৰাৰ নামত এজোপা এজোপাকৈ এফালৰ পৰা কাটি গৈছে প্ৰকাণ্ড গছ। কিছুমান গছ নাকাটিলেও পথ উন্নয়নত কোনো হেঙাৰ নপৰা গছসমূহ এফালৰ পৰা কাটি তহিলং কৰাত সচেতন ৰাইজেও দুখ প্ৰকাশ কৰিছে। পথ সম্প্ৰসাৰণৰ নামত নৱালীৰ কাষত থকা প্ৰকাণ্ড বহু বছৰীয়া গছ কাটি তহিলং কৰিছে PWD তথা বন বিভাগে। আনহাতে পথ উন্নয়নৰ নামত কাটি পেলোৱা বৃহৎ গছৰ কুণ্ডাবোৰ কলৈ যায় তাক লৈ সন্দেহ একাংশ ৰাইজৰ অভিযোগ, বৃহৎ গছৰ কুণ্ডাবোৰ ওজন হিচাপত বিক্ৰী কৰা হয় বৃহৎ প্ৰতিষ্ঠানত। ক'বলগীয়া আমি সাধাৰণ মানুহ, তথাপিতো আমাৰ এতিয়া এই গছ যিবিলাক এতিয়া বহুত পুৰণা গছ মানে নৱালী আশে পাশে যিখিনি আছিলে গোটেই গছখিনি কাটি শেষ কৰি দিছে। গতিকে এতিয়া আমাৰ এই নৱালী কাষৰ প্ৰত্যেকজন মানুহেই এতিয়া দুখত আছে। কাৰণ দেখিছে যে গছবিলাক মানে বহুত পুৰণি গছ এতিয়া কাটি শেষ কৰি দিছে। গতিকে সেই গছখিনি সংৰক্ষণ কৰিব পৰা হেন ভাল আছিলে। আৰু কিছুমান গছ নেকাটিলেও হয়, অথচ সেইবিলাকো কাটি দিছে। তাৰমানে এতিয়া গোটেই ৰাস্তাটো মুকলি হ'ল। এতিয়া গৰম দিন যেতিয়া আহিব তেতিয়া মানুহে হয়তো অনুভৱ কৰিব। আৰু এতিয়া গোটেই নৱালীটোতে যিমানখিনি গছ কাটিলে সেই গোটেই গছখিনি এখন ডাঙৰ অৰণ্য ধ্বংস হোৱাৰ নিচিনা হৈছে আচলতে কথাটো। এইটো হ'ব নালাগিছিলে আচলতে। এইখিনি এটা চমক দেখুওৱাৰ নিচিনা হৈছে। ৰাস্তাটো বৰ বিশেষ বহল হ'ব বুলি শুনা নাই, কিন্তু গছ যিমান কাটিছে আচলতে এইটো এটা চমক সৃষ্টিৰ নিচিনা হৈছে। এতিয়া চৰকাৰ এখন আছে নাই এইটো ভাবিবলৈ কেতিয়াবা সন্দেহ হৈ যায়। মানে এতিয়া যাৰে বল তাৰে চলৰ নিচিনা এটা অৱস্থা আহি পৰিছে। গতিকে আমি বিশেষ চৰকাৰৰ বিৰুদ্ধে ক'বলৈও আমাৰ সাধাৰণ মানুহৰ কাৰণে অকণমান অসুবিধা হয়। কাৰণ যিখন চৰকাৰে কবিতা এটা লিখিলেও মানে জেললৈ লৈ যায় মানুহ। গতিকে ইয়াত যদি আমি বেয়াকৈ কওঁ কিবা এটা হয়তো আমাক জেললৈ লৈ যাব পাৰে। সেইকাৰণে কিছুমান কথা আমি মনত থাকিলেও ক'বলৈ মন গ'লেও কিছুমান কথা আমি ক'ব নোৱাৰা অৱস্থা এতিয়া। সেইকাৰণে বৰ দুখেৰে কৈছোঁ, এইখিনি আমাৰ নিজৰে নোহোৱা নিচিনা হৈছে। নিজে ৰোৱা গছ পুলি এতিয়া মোৰ ডাঙৰ ল'ৰাটো এতিয়া 24 বছৰ। সেই ল'ৰাটোৰ জন্মদিনত এজোপা ৰুইছিলোঁ আহঁত পুলি। সেইজোপা 24 বছৰ বয়স হৈছিলে। এতিয়া মই একদম সৰুৰ পৰা ডাঙৰ দীঘল কৰা মানে সেইজোপা ল'ৰাটোৰ নিচিনাকৈ মৰম কৰিছিলোঁ। সেইজোপা কাটি শেষ কৰি দিলে মুখৰ আগতে। এতিয়া সেইটো এটা দুখৰ বিষয়। আৰু মোৰ মা দেউতা ঢুকাওঁতে দুজোপা মই গছ ৰুইছিলোঁ আলি কিনাৰতে সন্মুখতে। সেই দুজোপা গছ এতিয়াও নেকাটিলেও হৈ যায়। সেই দুজোপা গছ কিন্তু কাটি পেলাইছে। কিন্তু আমি প্ৰতিবাদৰ ভাষা নাই, প্ৰতিবাদ কৰিব নোৱাৰোঁ। আমি সাধাৰণ মানুহ কাৰণে আমাৰ কথা নুশুনে, আমাৰ কথা নৰজে। গতিকে বৰ দুখত আছোঁ এইকেইদিন। সেইকাৰণে কম কি আৰু, উন্নয়নত বাধা নাই, উন্নয়নত বাধা কেলে হ'ব, কিন্তু গছ যেনেকুৱা ধৰণে কাটিছে মানে আমি বহুত দুখিত। তাৰমানে এতিয়া হৈছে এতিয়াতো কুইণ্টেল হিচাপত বিক্ৰী কৰি আছে বোলে। ডাঙৰ কুণ্ডা কেইটামান মানে ফৰেষ্টলৈ নিয়ে বুলি শুনিছোঁ। এতিয়া আমি মানে লোকৰ মুখত শুনা কথা। গতিকে ডাঙৰ কুণ্ডাকেইটাৰ বাহিৰে বাকীখিনি মানে এই গটানি আৰু ক'ত মানে তেনেকৈ কুইণ্টেলে বিক্ৰী কৰি আছে। মানে কুইণ্টেল ৱেটত মানে বিক্ৰী কৰি আছে, বাহিৰে বিক্ৰী কৰি আছে। সেইখিনিতো ইয়াৰ পৰা উঠাই নি আছে। আমি ক'লৈ নিব সুধিছোঁ, বোলে গটানি যাব। তেনেকুৱা ধৰণৰ কথা। গতিকে সেইখিনিতো বাহিৰে বিক্ৰী আছে। কোনে পইচা পাইছে কি কৈছে আপুনি নাজানো। আমি তিতাবৰৰ পৰা চন্দন কলিতাৰ ৰিপৰ্ট, এডি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।